নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক মহলত সবতকৈ চৰ্চিত বিষয়টো হৈছে যে এইবাৰ বিজেপি চৰকাৰে কি কৰিবলৈ ওলাইছে। ক্ষমতাত থাকিও ক্ষমতাহীন হ'ব নেকি এইবাৰ বিজেপি চৰকাৰ। সহযোগী দলসমূহে বিচাৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ। বিত্ত শিক্ষাৰ পৰা পৰিবহণলৈ 10টাতকৈ অধিক দপ্তৰ লাগে সহযোগী দলসমূহক, আৰু সহযোগী দলৰ বাবে বিজেপিয়ে এৰি দিবলগীয়া হ'ব পাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ। JDUৰ নীতিশ কুমাৰে বিহাৰৰ বাবে বিশেষ পেকেজৰ উপৰিও বিচাৰিছে 4টা মন্ত্ৰী পদ, আৰু 4টা মন্ত্ৰী পদ লগতে আৰু এটা ৰাজ্যিক মন্ত্ৰী পদ বিচাৰিলে নীতিশ কুমাৰে। ৰেলৱে, গ্ৰামোন্নয়ন, জলসম্পদৰ লগতে মন্ত্ৰালয় বিচাৰিছে JDUৱে, আৰু বিজেপিৰ পৰা 10টাকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ বিচাৰিছে TDPৰ চন্দ্ৰবাবু নাইডুৱে। লগতে লোকসভা অধ্যক্ষৰ পদৰ লগতে TDPক লাগে বিত্ত, শিক্ষা, কৃষি, স্বাস্থ্যৰ দপ্তৰ, আৰু পথ পৰিবহণ, গ্ৰামীণ বিকাশ, আৱাস তথা চহৰ মন্ত্ৰালয়, জলশক্তি, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰ লাগে TDPক। আৰু বিজেপিৰ সমস্যা বৃদ্ধি কৰিছে বিহাৰৰ চিৰাগ পাছৱানৰ LJP জিতন ৰাম মাঝিৰহাম, আৰু উত্তৰ প্ৰদেশৰ আপনা দলে। মহাৰাষ্ট্ৰৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাই এজন মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰীৰ পদ দাবী কৰিছে, আৰু NDA ক্ষমতালৈ আহিলে 3টা মন্ত্ৰী পদৰ আশ্বাস দিছিল নীতিশ কুমাৰক। আৰু সংখ্যাগৰিষ্ঠতাৰ অভাৱত হাবাথুৰি খোৱা বিজেপিৰ পৰা বিচাৰিছে নীতিশ কুমাৰে 4টা পূৰ্ণ মন্ত্ৰী পদ, আৰু মন্ত্ৰিত্ব পাবলৈ উদ্গ্ৰীৱ উত্তৰ প্ৰদেশৰ RLDৰ জয়ন্ত চৌধুৰী, আপনা দলৰ অনুপ্ৰিয়া পেটেল আৰু JDSৰ HD কুমাৰস্বামীও। আৰু সহযোগী দলৰ দাবী পূৰণ নকৰিলে সংখ্যাগৰিষ্ঠতা হেৰুৱাবৰ আশংকা এবাৰ বিজেপিৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2য় নম্বৰ খবৰটো। নিৰ্বাচনৰ ফলাফলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। হিন্দুৱে কেতিয়াও সাম্প্ৰদায়িকতা নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুছলমান সমাজক সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। লগতে মন্তব্য কৰে যে হিন্দু সাম্প্ৰদায়িকতাবাদী যে নহয় এয়া প্ৰমাণ কৰিলে নিৰ্বাচনে। বিজেপিৰ দৰে ৰাষ্ট্ৰবাদী দল নাথাকিলে অসমখন উৰাই লৈ যাব, আৰু হিন্দু সমৰ্থিত কংগ্ৰেছে জয়লাভ কৰিছে বুলি মন্তব্য কৰে। লগতে তেওঁ মন্তব্য কৰে যে কিন্তু মুছলমান অধ্যুষিত সমষ্টিত জয়ী নহয় বিজেপি, আৰু নামনি, মধ্য আৰু উত্তৰ অসমত অসমীয়াই জীয়াই থাকিবনে নাই সেয়া প্ৰশ্ন উঠিছে এতিয়া। আৰু নগাঁও, ধুবুৰীত নিৰ্বাচনী ফলাফল হৈছে অতি ভয়াৱহ, আৰু ধুবুৰীত 10 লাখ ভোটত ৰকিবুল জিকাটো জাতীয় জীৱনৰ বাবে সংকট বুলি তেওঁ মন্তব্য কৰে। লগতে নামনি আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তনে লৈছে এক ভয়ংকৰ ৰূপ, আৰু এজনো হিন্দুৰ ভোট নবকৈ 10 লাখ ভোটত জিকিছে এইবাৰ ৰকিবুল হুছেইনে। আৰু নগাঁৱত গোটেইকেইটা হিন্দু সমষ্টিত অগ্ৰগতি লাভ কৰিছিল বিজেপিয়ে, কিন্তু মুছলমান অধ্যুষিত সমষ্টিত 2 পৰা 2.5 লাখ ভোটত জয়ী হৈছে কংগ্ৰেছে। আৰু নিৰ্বাচনৰ ফলাফলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত দেশত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত বৃদ্ধি হোৱা নাই পেট্ৰল ডিজেলৰ দাম। ইন্ধনৰ দাম বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে 3 টকাকৈ হ্ৰাস কৰা হৈছিল ইন্ধনৰ দাম, আৰু 3 টকাৰ পৰিৱৰ্তে পেট্ৰল ডিজেলৰ দাম 1 টকাহে বাঢ়িছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু পশ্চিমবংগৰ তুলনাত অসমত ইন্ধনৰ দাম 7 টকা কম বুলিও মন্তব্য কৰে। আৰু দেশৰ অন্য ৰাজ্যসমূহৰ তুলনাতো অসমত পেট্ৰল ডিজেলৰ দাম কম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ এদিন পিছতেই বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম, আৰু পেট্ৰলত 1.02 টকা আৰু ডিজেলত 1.01 টকা দাম বৃদ্ধি হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। নিৰ্বাচনৰ আৰু এটি ডাঙৰ খবৰ। বেছি দিনলৈ নাথাকে মোদী চৰকাৰ। মোদীয়ে চৰকাৰ গঠন কৰিলেও খুব সোনকালে ইয়াৰ পতন হ'ব বুলি মন্তব্য কৰা হৈছে এতিয়া। উচিত সময়ত চৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে, আৰু ইণ্ডিয়াৰ দলৰ নেতাৰ এই বিস্ফোৰক মন্তব্য। শিৱসেনাৰ উদ্ধৱ ঠাকৰেৰ গোটৰ সঞ্চয়
ৰাউতৰ মন্তব্যক লৈ এতিয়া চৰ্চা হৈছে আৰু আগলৈ চাই থাকক কি হ'বলৈ গৈ আছে দেশত আৰু এতিয়া চিনেমা আৰম্ভ হৈছে শেষ হ'বলৈ বাকী আছে বুলি মন্তব্য কৰে আৰু বেছি দিনলৈ নাথাকে মোদী চৰকাৰ মোদীয়ে চৰকাৰ গঠন কৰিলেও খুব সোনকালে ইয়াৰ পতন হ'ব বুলি মন্তব্য কৰে আৰু উচিত সময়ত চৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে শিৱসেনাৰ উদ্ধৱ ঠাকুৰেৰ গোটৰ সঞ্চয় ৰাউতৰ মন্তব্যলৈ এতিয়া চৰ্চাত আহিছে এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো চৰকাৰ গঠন কৰিও শংকাত পৰিছে এইবাৰ বিজেপি এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয় NDAৰ চৰকাৰ 240খন আসনত সীমাবদ্ধ থাকি চিন্তাত পৰিছে এইবাৰ বিজেপি আৰু 2019 বৰ্ষত 303খন আসন অকলে লাভ কৰিছিল বিজেপিয়ে আৰু চন্দ্ৰবাবু আৰু নীতিশ কুমাৰৰ হাতত ধৰি শপত গ্ৰহণ কৰিব নতুন চৰকাৰে আৰু চৰ্ত নামানিলে হঠাৎ সলনি হ'ব পাৰে ৰাজনৈতিক পটভূমি সহযোগী দলক বিজেপিয়ে এৰি দিব লাগিব মন্ত্ৰীসভাৰ দপ্তৰ আৰু TDP JDU শিৱসেনাক দিব লাগিব গুৰুত্বপূৰ্ণ দপ্তৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ দাবী উত্থাপন এবাৰ TDPৰ নাইডুৰ দলে বিচাৰিছে 7ৰ পৰা 8টা কেবিনেট আৰু ৰাজ্যমন্ত্ৰীৰ পথ পৰিবহণ গ্ৰামোন্নয়ন স্বাস্থ্য কৃষি দাবী কৰিছে এবাৰ TDPৰ ফালৰ পৰা আৰু নীতিশ কুমাৰৰ JDUৱে বিচাৰিছে 3 কেবিনেট মন্ত্ৰী পথ চিৰাগ পাছোৱানৰ LGPক দিব লাগিব কেন্দ্ৰীয় আৰু ৰাজ্যমন্ত্ৰী আৰু চৰকাৰ গঠন কৰিবলৈ গৈ এতিয়া শংকাত পৰিছে বিজেপি কিয়নো এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয় NDAৰ চৰকাৰ